আৰক্ষীত কৰ্মৰত লোকসকলে ২৪ ঘণ্টাই ৰাইজৰ সেৱাত বৰ্তি থাকিবলগীয়া হয়। বিহু পূজা আদিৰ সময়ত ছুটিৰ সলনি আৰক্ষীয়ে আৰু অধিক সক্ৰিয়ভাৱে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াব লাগে, যাৰ বাবে তেওঁলোকে আপোন ঘৰখনৰ পৰা বহু দূৰত থাকিয়েই এই সময়খিনি পাৰ কৰে। সেইসকল আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানসকলক বিহুৰ আনন্দ দিবলৈ ফিলবাৰী আৰক্ষী থানাত শংকৰদেৱ শিশু নিকেতন, ফিলবাৰী ছাত্ৰ-ছাত্ৰীসকলে ফিলবাৰী মইনা পাৰিজাতৰ সহযোগত বিহু হুঁচৰি প্ৰদৰ্শন কৰাৰ লগতে পিঠা-পনা উপহাৰ দিয়ে। ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আৰক্ষী থানাখনত কৰ্মৰত আৰক্ষীসকলেও কিছু সময় আনন্দ কৰে। শংকৰদেৱ শিশু নিকেতন ফিলবাৰীৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে আচাৰ্য তথা অভিভাৱকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ২০১০ চনৰ পৰাই শংকৰদেৱ শিশু নিকেতন ফিলবাৰীৰ ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কথা হ'ল অসমৰ বাপতি সাহোন ৰঙালী বিহু। এই ৰঙালী বিহুৰ বাপতি সাহোন অৰ্থটো হ'ল যে আমাৰ পূৰ্বপুৰুষসকলে যুগ যুগান্তৰ ধৰি যেনেকৈ মানি আহিছে তেনেকৈ আমাৰ ভৱিষ্যত প্ৰজন্মও মানি থাকিব লাগিব। আৰু সেইকাৰণে ফিলবাৰী শংকৰদেৱৰ লগতে ফিলবাৰী মইনা পাৰিজাত শাখায়ো যে পৰম্পৰাক আমি অতীজত যেনেকৈ আছিল তেনেকৈ ধৰি ৰখাৰ কাৰণে চেষ্টা চলাইছোঁ, যাতে সৰুতে তেওঁলোকক আমি গঢ় দিব পাৰোঁ। কাৰণ বৰ্তমান আমাৰ বিহু বিজেতৰীয়া দিশলৈ গতি কৰিছে, গতিকে সেই বিজেতৰীয়াৰ পৰা আমাৰ পূৰ্বপুৰুষসকলৰ যি ৰীতি নীতি তাৰ কাৰণে আমি সৰুৰ পৰা তেওঁলোকক জ্ঞান দিব চেষ্টা কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ মৃণাল শইকীয়াদেৱে ক'লে যে সাধাৰণ জনসাধাৰণৰ স্বাৰ্থত, সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে ঘৰলৈ যাব নোৱাৰে। বাকী অন্যান্য চাকৰিয়াল মানুহসকল অকলে ঘৰলৈ আহিছে, ঘৰত তেওঁলোকে বিহু পালন কৰিছে, কিন্তু তেওঁলোকে যাব নোৱাৰে। তেওঁলোকক এক মানসিক আচলতে শান্তি দিয়াৰ স্বাৰ্থত এই কামটো প্ৰতি বছৰে কৰি অহা হৈছে। সকলোৱে প্ৰথমতে আমি সকলো অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আমি বিগত ২০১০ চনৰ পৰা ফিলবাৰী শংকৰদেৱ শিশু নিকেতনে ফিলবাৰী আৰক্ষী থানাত আমি এইদৰে বিহু আমাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল আৰু আচাৰ্যসকললৈ আমি বিহু মাৰি আহিছোঁ আৰু তেওঁলোকক আমি পিঠা পনা আপ্যায়িত কৰিছোঁ। ঠিক তেনেদৰে আমি এই বছৰো কৰিছোঁ। আমাৰ উদ্দেশ্যটো হ'ল আচলতে কি হ'ল, ফিলবাৰী এখন গ্ৰাম্যাঞ্চল, ইয়াত এই অঞ্চলটোত থকা আৰক্ষীসকলে তেওঁলোকৰ আমাৰ নিৰাপত্তাৰ কাৰণে তেওঁলোকৰ পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। আৰু বিহুৰ দিনত যিহেতু আমি প্ৰত্যেকে নিজৰ ঘৰলৈ আহোঁ, তেওঁলোকৰ ঘৰলৈ যাবলৈ নিশ্চয় মন যায়, কিন্তু তেওঁলোকৰ কৰ্তব্যৰ তাগিদাত যাবলৈ সম্ভৱ নহয়। গতিকে আমি তেওঁলোকক কিছু সংগ দিয়া উদ্দেশ্যৰে তেওঁলোকৰ লগত আমি পিঠা পনা আপ্যায়িত কৰোঁ আৰু তেওঁলোকৰ লগত কিছু সময় আমি আনন্দ উল্লাসে আমি সময়খিনি কটাব বিচাৰোঁ। আৰু আমাৰ এই কাৰণে ভাল লাগিছে যে দুবছৰমানৰ পৰা আমাৰ লগত ফিলবাৰী মইনা পাৰিজাতো সহযোগ কৰিছে। গতিকে ফিলবাৰী অঞ্চলৰ বিভিন্ন দল সংগঠনো আমাৰ সহযোগ কৰিছে। গতিকে এই মহৎ কাৰ্যসূচী পৰৱৰ্তী সময়তো বাছি ৰৈ থাকিব, আমাৰ চলি থাকিব, এই কথাটোকে আমি আশা কৰোঁ। ধন্যবাদ। হয়, আজি মই অসমীয়া ৰঙালী বিহুৰ সকলোলৈ ওলগ যাচিছোঁ। তাতে আজি গৰু বিহুৰ দিনা শংকৰদেৱ শিশু নিকেতনৰ সৰু কণ ছাত্ৰসকলে আহি আমাৰ থানাত বিহু মাৰিবলৈ আহিছে। মই নথৈ আনন্দিত হৈছোঁ আৰু এই কণ ভাইটিহঁতৰ এনেকুৱাই ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। গতিকে মোৰ খুব ভাল লাগিছে। এনেকৈতো আমাৰ এতিয়া ছুটি নাই, ইলেকশ্যন আহি আছে আমাৰ, গতিকে আমি ইয়াতে বিহুযোৰা দেখি পাই নথৈ আনন্দিত হৈছোঁ। তাকে ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনিভাৰ 24।